আজি আমি আমাৰ সকলোৰে প্ৰিয় বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মোহনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ চৰিত্ৰটো অভিনয় কৰা অভিনেতাজনৰ আচল নাম হৈছে দীপজ্যোতি কেওট। জন্ম হৈছিল 28 ডিচেম্বৰ 1988 চনত। আজিৰ তাৰিখ মতে তেওঁৰ বয়স হৈছে 36 বছৰ। বৰ্তমান তেওঁৰ ঘৰ হৈছে নগাঁও। তেওঁৰ পৰিয়ালত মোহনকে ধৰি মুঠ পৰিয়ালৰ সংখ্যা হৈছে 4 জন। তেওঁৰ মাকৰ নাম হৈছে অনিমা কেওট আৰু দেউতাকৰ নাম হৈছে খান্দেশ্বৰ কেওট। স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে নগাঁও গভৰ্ণমেণ্ট বইজ হাই স্কুলৰ পৰা আৰু কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিছে নগাঁও কলেজৰ পৰা। মোহনে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা পাছতো তেওঁ বহুতো গান ভিডিঅ'ত অভিনয় কৰি আহিছে আৰু বিভিন্ন বিহু মঞ্চ লাইভ পাৰফৰ্মেন্স কৰে। ইয়াৰ উপৰিও মোহনৰ এটা নিজা ৰেষ্টুৰেণ্ট আছে। এই ৰেষ্টুৰেণ্টটো ৰেংগনী ষ্টুডিঅ'ৰ ওচৰতে আছে। মোহন আৰু কেকে ছাৰৰ লগত তেওঁৰ অভিনয় সকলোকে অতিকৈ প্ৰিয়। আজিৰ ভিডিঅ'টোত ইমানে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।